ক্ৰেডিট মই অসমৰ জনসাধাৰণক দিব বিচাৰিম, কিয়নো তেখেতসকলে সদায় জাগ্ৰতভাৱে তেখেতসকলে এই ৰ'পৱেখনৰ সম্পৰ্কে তেখেতসকলে বিভিন্ন সময়ত মাত মাতি আহিছে। চৰকাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰ তেখেতেও আমাৰ যেতিয়া ৰিভিউ মিটিং হয় তেতিয়াই তেখেতে কয় যে আপোনালোকে ৰ'পৱেটো কেতিয়া কৰিব। গতিকে তেখেতেও এটা দিছিলে। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া এই গোটেই ৰ'পৱেটোৰ পৰিকল্পনা তেখেতেই কৰিছিলে। গতিকে মই তেখেতকো ধন্যবাদ জনাইছোঁ। আজি তেখেতে উদ্বোধন কৰিব। বাকী আমাৰ যিসকল কৰ্মকৰ্তা আছে সকলোৱেই এই যিটো এটা প্ৰকল্প, এই প্ৰকল্পত যিমান বাধা আহিছিলে, যিমান আমাৰ অসুবিধা আহিছিলে, যিখিনি ইয়াৰ লগত জড়িত তেওঁলোকে জানে। প্ৰথমে ধৰি লওক আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টৰ পৰা এটা অসুবিধা এটা আহিলে যে তেখেতসকলে ক'লে আৰ্কিঅ'লজিকেল ছাইট এটা আছে, গতিকে তাৰ ওপৰত এটা সেই পাৰ্মিশ্যনটো লোৱা হ'ল। তাৰপিছত ফাণ্ডিঙৰ কথা এটা আহি পৰিলে। ফাণ্ডিংটো যিহেতু দিলে হ'লে ফাণ্ডিং অসুবিধা হৈ যায়, বিশেষকৈ এক্সটাৰ্নেল এজেঞ্চিছবিলাকৰ। কিন্তু আমি আজি এটা কৃতিত্ব ল'ব পাৰোঁ যে 56 কোটি টকাত কৈছিল, আমি 56 কোটি টকাৰ ভিতৰতে কিন্তু এই প্ৰজেক্টটো কোনো এস্কেলেশ্যন নোহোৱাকৈ কৰিবলৈ সক্ষম হৈছোঁ।